গুড ইভিনিং ডিয়াৰ ষ্টুডেণ্টছ। তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক চব ভালে আছা। তো আমি যি 20টা MCQ চিৰিজ লৈ আহিছিলোঁ তাৰে আজি আমি 18 নম্বৰ পাৰ্টি আলোচনা কৰিম। তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা। তো বলক বেছি দেৰি নকৰি আজি আমি এই 18 নম্বৰ পাৰ্টিৰ প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটোৰ ফালে যোৱাৰ আগতে আমাৰ যিটো প্ৰিভিয়াছ ভিডিঅ'ৰ পৰা হোমৱৰ্ক আছিল আমি সেইটো চাই লওঁ। আমাৰ প্ৰশ্নটো আছিল হোৱাট ইজ দ্য আহোম নেম অফ ৰুদ্ৰসিংহ? ৰুদ্ৰসিংহৰ আহোম নাম কি? তো আমাক যি অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ চুখ্ৰুংফা। আমাৰ অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, ঠিক আছে। তোমালোকে ইয়াতে ৰু আছে ন, চ' ৰুৰ পৰা তোমালোকে এই ৰুটো মনত ৰাখিবা। ইয়াতে তোমালোকে বহুতে বিটো অপশ্যন দিছা, এতিয়া ৰানটো নহ'ব, ঠিক আছে, ৰাংটো নহ'ব, ৰুংটো হ'ব। এতিয়া যিটো ৰু আছে ইয়াতে ৰু তোমালোকে এনেকৈ মনত ৰাখিবা। আজিৰ প্ৰথম প্ৰশ্ন, হুইচ বেদা ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান মিউজিক? কোনখন বেদক ভাৰতীয় সংগীতৰ পিতৃ বুলি কোৱা হয়? তো আমাক যি চাৰিটা অপশ্যন দিয়া আছে, অৰ্থাৎ আমাৰ যি চাৰিখন বেদ আছে ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, এই চাৰিখন বেদৰ ভিতৰত ভাৰতীয় সংগীতৰ পিতৃ বুলি কাক কোৱা হয়? তো আমাৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি, ঠিক আছে, সামবেদ। সামবেদক ভাৰতীয় সংগীতৰ পিতৃ বুলি কোৱা হয়, মনত ৰাখিবা। নেক্সট 2 নম্বৰ, ত্ৰিপুৰা গেইন ফুল ষ্টেটহুড অন? কোন বছৰ ত্ৰিপুৰাই পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে? তো আমাক যি চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি, 1972, ঠিক আছে। 1972 চনত ত্ৰিপুৰাৰ লগতে মণিপুৰ আৰু মেঘালয়কো পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়, ঠিক আছে, মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 3 নম্বৰ, ছাবচাৰকুট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন? ভাৰতৰ কোন ৰাজ্যৰ লোকসকলে ছাবচাৰকুট উৎসৱ পালন কৰে? তো আমাক যি চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ এ, মিজোৰাম। মিজোৰামৰ মেইনকৈ মিজো গোষ্ঠীৰ লোকসকলে এই ছাবচাৰকুট নামৰ উৎসৱটি পালন কৰে, মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 4 নম্বৰ, মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্ট ইজ লোকেটেড ইন? মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? তো উত্তৰ দিবলৈ চেষ্টা কৰা, ইম্পৰ্টেণ্ট হয়। আমাৰ যিবিলাক এয়াৰপৰ্ট আছে তোমালোকে চাই ল'বা, এই নৰ্থ ইষ্টৰে হওক বা আমাৰ ইণ্ডিয়াৰ এয়াৰপৰ্ট হওক, এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে, ঠিক আছে। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব অৰ্থাৎ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ ক'ত আছে? আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ঠিক আছে, ত্ৰিপুৰাৰ আগৰতলা। ত্ৰিপুৰাৰ আগৰতলাত এই মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ বা এয়াৰপৰ্টটি অৱস্থিত, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট 5 নম্বৰ, হু প্ৰেজেণ্টেড দ্য ফাৰ্ষ্ট বাজেট অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ প্ৰথম বাজেট কোনে দাখিল কৰিছিল? তো আমাক যি চাৰিটা অপশ্যন দিয়া আছে জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, ৰাজেন্দ্ৰ প্ৰসাদ নে R.K. ষণ্মুখম চেত্ৰী? ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি, R.K. ষণ্মুখম চেত্ৰী। তেখেতে কি কৰিছিল? স্বাধীন ভাৰতৰ প্ৰথম বাজেট দাখিল কৰিছিল, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, ঠিক আছে। নেক্সট 6 নম্বৰ, গৌৰীসাগৰ টেংক ৱাজ ডাগ এট দ্য ইনষ্ট্ৰাকশ্যন অফ? কাৰ নিৰ্দেশনাত গৌৰীসাগৰ পুখুৰী খন্দা হৈছিল? তো আমাক যি চাৰিটা অপশ্যন দিয়া আছে বৰৰজা ফুলেশ্বৰী, বৰৰজা অম্বিকা, বৰৰজা সৰ্বেশ্বৰী, স্বৰ্গদেৱ শিৱসিংহ, ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ এ, বৰৰজা ফুলেশ্বৰী, তেওঁৰ নিৰ্দেশনাতে কি কৰা হৈছিল? গৌৰীসাগৰ পুখুৰী খন্দা হৈছিল, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 7 নম্বৰ, দ্য ইণ্টেনচিটি অফ আৰ্থকুৱেকছ ইজ মেজাৰ্ড অন? ভূমিকম্পৰ তীব্ৰতা জোখা সঁজুলি। তো ইয়াতে তীব্ৰতা শব্দটো আছে, ইণ্টেনচিটি শব্দটো তোমালোকে মনত ৰাখিবা। তো ইয়াৰ ক্ষেত্ৰত আমাৰ যিটো এনে কনফিউজ হয় ৰিক্টাৰ স্কেল নে মাৰ্কেলি স্কেল? তো আমাৰ অপশ্যনটো এনে মাৰ্কেলি স্কেলটো আমাৰ কাৰেক্ট হ'ব, ঠিক আছে, কাৰণ কিয় ইণ্টেনচিটি উঠিছে। ভূমিকম্পৰ যদি ইণ্টেনচিটি জোখা সঁজুলি হয় তেতিয়া আমাৰ মাৰ্কেলি স্কেল হ'ব, আৰু যদি আমাক কয় মেগনিটিউড, ঠিক আছে, মেগনিটিউড জোখা সঁজুলি, মেগনিটিউডে কি বুজায়? আচলতে আমাৰ ভূমিকম্পটো কিমান চাইজৰ, কিমান ইয়াৰ আকাৰ বা ভলিউম এৰিয়া, কিমান এৰিয়া ই কভাৰ কৰিছে, বা আমি ক'ব পাৰোঁ ইয়াৰ চাইজটো কিমান, তেতিয়া আমাৰ কিন্তু হ'ব ৰিক্টাৰ স্কেল। কিন্তু আমাক যদি কয় তীব্ৰতা অৰ্থাৎ কিমান ধ্বংসাত্মক ই, অ'কে, ই কিমান ধ্বংসাত্মক হয় সেইটো জুখিবৰ বাবে আমাৰ অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, মাৰ্কেলি স্কেল ব্যৱহাৰ কৰা হয়। নেক্সট 8 নম্বৰ, চুকাফা ডাইট ইন দ্য ইয়াৰ? চুকাফাৰ মৃত্যু কিমান চনত হৈছিল? তো আমি যদি অপশ্যনবোৰ চাওঁ তেতিয়া 1215 চনত তেওঁ কি কৰিছিল? মংমাও পাৰ হৈ আহিছিল, ঠিক আছে, আৰু 1228 চনত তেওঁ কি কৰিছিল? আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰে। 1253 চনত তেওঁ চৰাইদেউত ৰাজধানী পাতে, ঠিক আছে, চৰাইদেউৰ ৰাজধানী পাতে, আৰু 1268 চনত তেওঁৰ মৃত্যু হয়, ঠিক আছে, ডাইট। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব চুকাফাৰ মৃত্যু কিমান চনত হৈছিল? অপশ্যন নম্বৰ ডিটো আমাৰ কাৰেক্ট হ'ব, ঠিক আছে, 1268 চনত চুকাফাৰ মৃত্যু হৈছিল, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 9 নম্বৰ, হুইচ প্লেনেট ইজ অলছ' কল্ড আৰ্থছ টুইন? পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? তো আমি ক'ব পাৰোঁ পৃথিৱীৰ লগত একে, পৃথিৱীৰ নিচিনা, তো কোনটো গ্ৰহক কোৱা হয়?
আমাৰ যিটো অপশ্যন আছে এই অপশ্যনবোৰৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ঠিক আছে ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় আৰ্থছ টুইন বুলি কোৱা হয় এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 10 নম্বৰ ফৰ ৰেগুলেশ্যন অফ ইঞ্চুৰেঞ্চ ট্ৰেড ইন দ্য কাউণ্ট্ৰি দ্য গভৰ্ণমেণ্ট হেজ ফৰ্ম দেশত বীমা ব্যৱসায় নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে গঠন কৰা সংস্থাটোৰ নাম কি তো আমাক যি চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি ঠিক আছে IRDAI ইয়াৰ ফুল ফৰ্ম কি দ্য ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া মনত ৰাখিবা দ্য ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া ইয়াক দেশত বীমা ব্যৱসায় নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে গঠন কৰিছে মনত ৰাখিবা দেই ইম্পৰ্টেণ্ট হয় নেক্সট 11 নম্বৰ হোৱাট ইজ দ্য কেপিটেল অফ চিলি চিলিৰ ৰাজধানী কি তো এইটো মনত ৰাখিবলৈ একেবাৰে সহজ চিলি মানে আমি জানো জলকীয়া হয়নে জলকীয়া আৰু জলকীয়া খালে আমাৰ কি হয় জ্বলে হয়নে নহয় তো এই জ্বলাৰ পৰা আমি বাচিবলৈ কি কৰোঁ কেতিয়াবা চেনি খাওঁ হয়নে চেনি খাওঁ তো এই চেনিৰ পৰা আমি মনত ৰাখিব পাৰিম চেণ্টিয়াগো তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ ডি চিলিৰ ৰাজধানী কি চেণ্টিয়াগো মনত ৰাখিবা নেক্সট 12 নম্বৰ ফাণ্ডামেণ্টেল ৰাইটছ আৰ বৰ'ড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ মৌলিক অধিকাৰ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে তো আমি যদি চাওঁ মৌলিক অধিকাৰ আমাৰ USA পৰা লোৱা হৈছে তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি ঠিক আছে মৌলিক অধিকাৰ USA পৰা লোৱা হৈছে আৰু USA সংবিধানক কি বুলি কোৱা হয় মেগনা কাৰ্টা বুলি কোৱা হয় মেগনা কাৰ্টা সেইকাৰণে আমাৰ ভাৰতৰ যিটো আমাৰ সংবিধানৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে মৌলিক অধিকাৰ আছে ইয়াক আমাৰ মেগনা কাৰ্টা অফ ইণ্ডিয়া বুলি কোৱা হয় কিয় কাৰণ ইয়াক আমাৰ USA পৰা লৈছে আৰু USA সংবিধানখনক আমি কি বুলি কওঁ মেগনা কাৰ্টা বুলি কওঁ ঠিক আছে নেক্সট 13 নম্বৰ সন্তোষ ট্ৰফি ইজ এছ'চিয়েটেড উইথ সন্তোষ ট্ৰফি কোনখন খেলৰ লগত জড়িত তো আমাৰ যি চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ কি এইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি ফুটবল নেক্সট 14 নম্বৰ ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন মাজুলী সন্ধি কাৰ মাজত হৈছিল তো আমাৰ যি চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ অ'কে আহোম আৰু কোচ আহোম ৰজা চুকাফা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত হৈছিল এই মাজুলী সন্ধি আৰু কিমান চনত হৈছিল 1563 চনত এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট 15 নম্বৰ দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফ'ট বিটুইন পানিপটৰ দ্বিতীয়খন যুদ্ধ কাৰ মাজত হৈছিল তো আমি যদি অপশ্যনবোৰ চাওঁ বাবৰ আৰু ইব্ৰাহিম লোধি নহয় দেই বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত ফাৰ্ষ্ট বেটেল হৈছিল ঠিক আছে তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি আকবৰ আৰু হিমুৰ মাজত 1556 চনত এই ছেকেণ্ড বেটেল অফ পানিপট বা পানিপটৰ দ্বিতীয় যুদ্ধ হৈছিল ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা নেক্সট 16 নম্বৰ নাম্বৰ ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত তো আমাক যি চাৰিটা অপশ্যন দিয়া আছে তিনিচুকীয়া গোলাঘাট কাৰ্বি আংলং আৰু ধেমাজি ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ চি কাৰ্বি আংলং জিলাত আছে এই নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা নেক্সট 17 নম্বৰ হোৱাট ইজ দ্য কেপিটেল অফ ওড়িশা ওড়িশাৰ ৰাজধানী কি তো আমি যদি চাওঁ অমৰাৱতী অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হয় ঠিক আছে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হয় অমৰাৱতী ভোপাল হয় মধ্যপ্ৰদেশৰ আৰু ৰাঞ্চি হয় ঝাৰখণ্ডৰ ঠিক আছে তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ ভুৱনেশ্বৰ হৈছে ওড়িশাৰ ৰাজধানী মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 18 নম্বৰ দ্য হৰপ্পানছ ডিড নট ন' দ্য ইউজ অফ হৰপ্পানসকলে কিহৰ ব্যৱহাৰ নাজানিছিল তো আমি যদি চাওঁ ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি আইৰণ ঠিক আছে ল অৰ্থাৎ হিন্দু সভ্যতাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যিটো আছে আমাৰ IBC বুলি কওঁ আমি বা হিন্দু সভ্যতাৰ লোকসকলে লৰ ব্যৱহাৰ নাজানিছিল অৰ্থাৎ আইৰণৰ ব্যৱহাৰ নাজানিছিল মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 19 নম্বৰ পথৰুঘাট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট পথৰুঘাট কোনখন জিলাত অৱস্থিত তো আমাৰ যিটো পথৰুঘাটৰ ৰণ হৈছিল 1894 চনত যাক আমি অসমৰ জালিয়ানৱালাবাগ মাছাকাৰ বা অসমৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড বুলি কওঁ এই পথৰুঘাট আচলতে ক'ত আছে কোনখন ডিষ্ট্ৰিক্টত আছে এইটো আছে দৰং ডিষ্ট্ৰিক্টত তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ নেক্সট 20 নম্বৰ আজিৰ আমাৰ লাষ্ট কুৱেশ্যন হু ইজ নন এজ বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক জনা যায় তো আমাক অপশ্যন দিয়া আছে শিৱসিংহ প্ৰতাপসিংহ শুক্লেংমুং চুহুংমুং তো এই অপশ্যন চাৰিটাৰ ভিতৰত আমাৰ কোনটো কাৰেক্ট হ'ব এইটো তোমালোকে আজি কমেণ্ট কৰি জনাবা অৰ্থাৎ তোমালোকৰ বাবে এইটো আজি হোমৱৰ্ক থাকিল তো এই আছিল আজি আমাৰ 20টা MCQ ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা সেইটো কমেণ্ট কৰি জনাবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ তোমালোকে সোনকালে পাই যোৱা